পাহৰি নাযায় অসমৰ সকলো ৰাইজৰ আত্মাত চিৰস্থায়ী থাকিব মই এইটো কামনা কৰিছো মানে থাকিবই জুবিন দাক কেতিয়াও কোনো ৰাইজে পাহৰি নাযায় অসমৰ কোনো ব্যক্তিয়ে পাহৰি নাযাব আৰু আমি ভাবো জুবিন দাৰ সেই যিখিনি জীৱনত অসমবাসী ৰাইজৰ কাৰণে যিখিনি কাম কৰি গ'লে কিন্তু কেতিয়াও আমি পাহৰি নাযাওঁ ইয়াৰ কাৰণে মই আমাৰ এটলিষ্ট আমাৰ বিটিচি অঞ্চলত কোকৰাঝাৰত মই জুবিন দাৰ এটা মেমৰিয়েল পাৰ্ক ষ্টেচুৰ লগতে মেমৰিয়েল পাৰ্ক এটা বনাম বুলি আমাৰ ইতিমধ্যে ডিচিশ্যন হ'ল আমাৰ দলত কিন্তু আমি বনাম মুঠতে সেইটো কৈ আমি সমাপ্ত কৰিব নোৱাৰে জুবিন দাৰ অসমৰ কাৰণে কি চেক্ৰিফাইচ কৰিছে কি চেক্ৰিফাইচ কৰা নাই সেইটো আমি কৈ পেলাই শেষ কৰিব নোৱাৰে মুঠতে আমাৰ আত্মাত চিৰস্থায়ী থাকিব জুবিন দাৰ যিখিনি কাম কৰি গ'ল অসম বাকী ৰাইজৰ কাৰণে আপুনি ৰাজ্যপালক সাক্ষাৎ কৰিছে কিছু সময় পূৰ্বে আৰু মুখ্যমন্ত্ৰীক ৰাজ্যপালক লগ কৰি আহিছো ৰাজ্যপাল ডাঙৰীয়াক লগ কৰি আহিছো আৰু আমি অহা 3 তাৰিখ যিটো অক্টোবৰ যেটো আমাৰ সোয়ারিং সেরেমনি ইয়াত আমি চিফ গেষ্ট হিচাপে ইনভাইটেশন দিছো আৰু গভৰ্ণৰ ডাঙৰীয়াই আহিব বুলি আমাক কথা দিছো আৰু গভৰ্ণৰ ডাঙৰীয়াৰ যিটো এডিসি আমাক জনাইছে যে সেইদিনা গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডে আছে বুলি কৈছে তো আমি কৈছো আমাৰ তাতে বিটিচিতে আমি একেলগে সেলিব্ৰেট কৰিম গভৰ্ণৰ ডাঙৰীয়াৰ যিটো বাৰ্থডে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব আজি মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰিব আজি 6টা বজাত চিফ মিনিষ্টাৰ ডাঙৰীয়াই আমাক এপইণ্টমেণ্ট দিছে আমি ইনভাইটেশ্যনৰ কাৰণে আমি যাম ফলাফলৰ পাছত এইটো প্ৰথমবাৰ সাক্ষাৎ হ'ব নেকি ফলাফলৰ প্ৰথম 5 বছৰৰ বেছি সময় হ'ল চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগত মই আজিহে প্ৰথম সেইদিনাখন ৰাতিপুৱা 4টা বজাত সাক্ষাৎ এইটো বেলেগ এইটো আমি এনে জাষ্ট যেটো আমাৰ এইটো ৰাজনীতি নহয় এনে আমাৰ মাজত যিটো ফ্ৰেণ্ডশ্বিপ এইটো এনে মাত দিব আহিছো কিন্তু পলিটিকেল নহয় বিটিচি ৰাইজে আনিলে মানে বিটিচি ৰাইজে নিশ্চয় আমাৰ বিপেড দলৰ যিটো প্ৰতিশ্ৰুতি বা আমাৰ যিটো ইস্তাহাৰ ইয়াৰ সেইটো দেখি পেলাই নিশ্চয় ছেটিছফাইড হৈছে তো আমি সেইকাৰণে আমি কৈছো যে ৰাইজে বিশ্বাস কৰক আমি সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজক আমি আহ্বান জনাইছিলো যে আপোনালোকে আমাৰ ওপৰত বিশ্বাস কৰক ইস্তাহাৰ যেনেকে লিখিছে সেনেকে আমি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছে সেইকাৰণে নিশ্চয় আমাৰ ওপৰত বিটিচিবাসী ৰাইজে নিশ্চয় বিশ্বাস লৈছে বা বিশ্বাস কৰিছে যাৰ ফলত আজি বিপেড দলে মানে 28খন সিটত বিজয়ী হ'বলৈ সক্ষম হৈছে মহিলা ডাঙৰীয়া এটা গণতন্ত্ৰৰ কাৰণে অত্যন্ত এটা জৰুৰী প্ৰশ্ন যে এইবাৰ দেখা পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকক সমৰ্থন দিব ইউপিএফে কৈছে সমৰ্থন দিব আপুনিতো 5 বছৰত বিৰোধীত বহিলে বিটিচিত কিন্তু বিৰোধীওতো ভূমিকা আছে এতিয়া বিটিচিত বিৰোধী নোহোৱা হৈ যাব নেকি যিটো গণতন্ত্ৰৰ কাৰণে অত্যন্ত প্ৰয়োজন যোৱাকালি চিফ মিনিষ্টাৰ ডাঙৰীয়াও আমাক মিডিয়া থ্ৰুদি আমি যিটো গম পাইছে চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিটো ক'লে আৰু প্ৰমোদ বড়ো এইটোই ক'লে যে আমাক সমৰ্থন কৰিব সমৰ্থন কৰাৰ ক্ষেত্ৰত আমাৰ কোনো বিৰোধিতা কৰাৰ কোনো প্ৰশ্ন নাহে আমাক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে আমি ৱেলকাম জনাইছে